মুছাইগাঁৱত ৰাজহ ফাঁকিৰে চলিছে শিল বালিৰ অবাধ সিন্ডিকেট। দৈনিক শ শ ডাম্পাৰেৰে বাংলাদেশলৈ শিল বালি সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অসম বংগ সীমান্তৰ সোণকোষৰ উপৰি আন কেইবাখনো নদীৰ পৰা শিল বালি সৰবৰাহ চলিছে বহিৰাষ্ট্ৰলৈ। নিশা পৰিবহণ বিভাগে অত্যধিক বুজা কঢ়িওৱা ৩খন ডাম্পাৰক জৰিমনা বিহিয়াই দায়িত্ব সামৰাৰো অভিযোগ উঠিছে। বন বিভাগৰ সৈতে গোপন বুজাবুজিৰে ডাম্পাৰসমূহ চলাচলৰ বাবে সিন্ডিকেট চক্ৰই সুবিধা কৰি দিয়াৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। প্ৰতিখন ডাম্পাৰৰ পৰা সিন্ডিকেট চক্ৰটোৱে ৭,০০০ৰ পৰা ৯,৫০০ টকালৈকে সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে। সিন্ডিকেট চক্ৰটোক নিৰ্ধাৰিত ধন নিদিলে ডাম্পাৰ চলাব নোৱাৰে মালিক চালকে। অঞ্চলটোত অবাধ হাৰত শিল বালিৰ সৰবৰাহ হৈ থকাৰ পিছতো নিৰ্লিপ্ত হৈ আছে বন বিভাগ। কি কৰিছে মানে আমি আমাৰ যান বাহন আইন যিটো আছে সেই হিচাপে তেওঁলোকৰ এগেইনষ্ট একশ্যন লোৱা হৈছে। মানে কথাটো হৈছে কি তেওঁলোকে বহুত দিনৰ পৰা এইটো আজি নহয় বহুত দিনৰ পৰা তেওঁলোকক আমি চেকিং কৰি আছোঁ আৰু তেওঁলোকক আমি যেতিয়া গাড়ী আমি ডিটেইন কৰোঁ তেওঁলোকে যেতিয়া কেছটো ডিছপ'জ কৰিবলৈ যায় তাতো আমি তেওঁলোকক বহুতবাৰ বুজাইছোঁ। তাৰপিছতো মাজে মাজে এনেকৈ গাড়ী চলি থাকে বুলি শুনিলোঁ। সেইকাৰণে আজি আহিলোঁ। হয় 3খন গাড়ী আমি পালোঁ শ্ৰীৰামপুৰ এইফালে ধুবুৰী যোৱা গাড়ী। গতিকে